কিমান মানুহ আছে আৰু আপোনালোকৰ লগত কিমান আছে আৰু কোন আছে কোন আছে ক'ৰ পৰা আহিছে ক'ৰ পৰা কোন আছে আমি ঘৰৰ পৰা আহোঁ ফাৰ্ষ্ট তাৰপিছত দোকানত বিস্কুট কিবা কিবি লওঁ কুকুৰক দিবৰ কাৰণে কুকুৰক তাৰপিছত আহোঁ ডাইৰেক্ট আহি যাওঁ আমি আহি কিনি মানে 12টা 11টা 12টা সময় সোমাওঁ আৰু মানে যেতিয়া মানুহ বজাৰত মানুহ নাথাকে মানে হাউলি বৰপেটাৰত বুলি কোনো কথা নাই মানে যিকোনো বজাৰ হওক আৰু তাৰপিছত আহি কিনি য'ত মানুহ নাথাকে বিস্কুট দি কিনি বস্তুখন উঠাই কিনি বস্তাত ভৰাই দিওঁ মানে ভৰাই কিনে 4টা বাজি হ'লে 10টা 8টা 12টা এনেকুৱা হ'লে মানে গুচি যাওঁ আমি ঘৰলৈ ক'ত যাওঁ বকলীয়া কণ্টিনিউ কৰি আছে কণ্টিনিউ মানে আমি 20 দিনমান হৈছে কৰা 20 দিন কণ্টিনিউ কৰি আছা 20 দিন কণ্টিনিউ মানে মাজে মাজে গেপ হয় আৰু 2 দিন এই কুকুৰটো বান্ধাই কিমান টাইম থাকিব মুখটো বান্ধা যে আছে এইটো কিমান টাইম ধৰি কিনি একটা ধৰোঁ বান্ধি তাৰপিছতে আৰু একটা ধৰোঁ এনেকৈ 5-10 মিনিট লাগি যায় এটা কুকুৰ বন্ধা নহয় এইটো যে বান্ধা আছে এইটো কিমান টাইম থাকিব কিমান দিন থাকিব এইটো বেছি দিন নাথাকে মানে 1 দিন 2 দিন দুদিনলৈকে যদি মুখ বান্ধি থয় যদি মুখ খুলি দিয়ে বহুত দিনলৈকে থাকে নমৰে এইটো কিমানকৈ বিক্ৰী কৰক আমি 800-700 এনেকৈ আমাক দিয়ে আমাক মালিক ক'ত মালিক বকলীয়াতে আছে কি নাম বিশু ফুল নাম কওঁ বিশু ৰংপি কি ফুল মালিক তোৰ নাম কি হা থমাছ ৰংপি দেউতাৰ নাম কি বিশু ৰংপি ঘৰ ক'ত চিকাৰীগেট বকলীয়া তোৰ নাম কি নিৰঞ্জন ৰংপি ঘৰ ক'ত বকলীয়া তোৰ নাম কি আগষ্টিন কাৰো হা ঘৰ ক'ত বকলীয়া চিকাৰীগেট পোনপ্ৰথমে আমি লখিমপুৰ আৰক্ষী প্ৰশাসনক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজি ভালেমান মাহৰ পৰা এই কুকুৰৰ চুৰি গেংটোৱে ইয়াত মানে তাণ্ডৱ চলাই আছিলে আজি যোৱা নিশা আৰক্ষী প্ৰশাসনে বিশেষভাৱে অভিযান চলাই 7জনকৈ কুকুৰ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ লগত 3জাকৈ সুস্থ সবল মস্ত কুকুৰ পাইছে তেওঁলোকে ডিমাপুৰত ষ্টক কৰোঁ বুলি কৈছে এগৰাকী বিশেষ মহিলাৰ ওচৰত ষ্টক কৰে আৰু ইহঁতৰ গেংটো সম্পূৰ্ণ কাৰ্বি আংলঙৰ বুলি আটাইকেইজন যুৱকে কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ চিকাৰী গেটত তেওঁলোকৰ ঘৰ থমাছ ৰংপি সৰু সুৰা ল'ৰা নহয় সি অসমৰ প্ৰত্যেকখন জিলাৰ পৰা কুকুৰ উঠায় ক'বলৈ গ'লে আমি যিহেতু লখিমপুৰ কুকুৰখিনিক পদপথৰ কুকুৰখিনিক খাদ্য যোগান ধৰোঁ সেইবাবে আমাৰ এটা হিচাপ থাকে যে কিমানখিনি কুকুৰ থাকে হয় আমি বৰ্তমান দ্য আৰ্ট ফৰ এভৰিৱান বুলি এটা ট্ৰাষ্টৰ সৈতে মই জড়িত আছোঁ আমি এতিয়া খাদ্য যোগান ধৰিলে যথেষ্ট কম কুকুৰ দেখা পাওঁ আমি এতিয়া প্ৰায় 60-70টামানহে খুব তাতোকৈ কম কুকুৰ দেখা পাওঁ আমি যেতিয়া খাদ্য যোগান ধৰোঁ সেইটো খুব দুখজনক কথা আমাৰ সমাজৰ লগত আমাৰ সমাজৰ এটা অবিচ্ছেদ্য অংগ জীৱ জন্তুখিনি আমি তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি হোৱাটো বিচাৰোঁ